গগৈক সভাপতিৰ দায়িত্ব দিয়াৰ পিছত দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ প্ৰথম গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ, নৱনিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন চিকদাৰ, প্ৰদীপ চৰকাৰ, ৰজলিনা তিৰ্কী, নৱনিযুক্ত নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ ভূপেন কুমাৰ বৰা, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি তথা নৱনিযুক্ত সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া, নৱনিযুক্ত প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, নৱনিযুক্ত প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহ তত্ত্বাৱধায়ক ক্ৰমে পৃথ্বীৰাজ চাথে, মনোজ চৌহান, বিকাশ উপাধ্যায় মিলি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ।